ধৰি লওক আপুনি কোনোবা এখন হস্পিটেলত এডমিট হৈ আছে বা আপোনাৰ সম্পৰ্কীয় কোনোবা ডিছচাৰ্জ কৰিবলৈ আপুনি কেতিয়াবা গৈছে, তেতিয়া আপুনি হস্পিটেলত যেতিয়া ডিছচাৰ্জ কৰাৰ সময়ত আপোনাক যিখন বিল দিয়ে হস্পিটেলৰ মেনেজমেণ্টে, সেই বিলখন আপোনাৰ সম্পূৰ্ণ শুদ্ধ নহয়। কিন্তু আমি নোচোৱাকৈ আমি সেইসমূহ বিল পৰিশোধ কৰি আহিছোঁ আজিলৈকে। তাত তেওঁলোকে কি ভুল কৰে জানেনে? তাত তেওঁলোকে আপোনাৰ টোটেল বিলৰ ওপৰত GST 18% দিবলৈ আমাক কয়, য'ত নেকি তাত ডক্তৰৰ ফিজ আৰু মেডিচিনৰ এমাউণ্টটো ইনক্লুডিং কৰা থাকে, যি দুটা নেকি ডক্তৰৰ ফিজ আৰু মেডিচিনৰ ওপৰত কোনো GST ধৰিব নালাগে। বাকী যদি হস্পিটেলৰ আপোনাৰ 5,000 এবভ হয়, তাৰ ওপৰতহে 5% GST ধৰিব লাগে। গতিকেলৈ আমি যধে মধে নোচোৱাকৈ বিল পে'মেণ্ট কৰিব নালাগে।